কম্পিটিটিভ এক্সামবিলাকত এটা কুৱেশ্যন প্ৰায় আহি থাকে, এইটো হ'ল পৰ্ট প্ৰপৰ্চনেল। পৰ্ট প্ৰপৰ্চনেল আৰু অসমীয়াত চতুৰ্থ সমানুপাতিক। ইয়াৰ ফৰ্মুলাটো আমি মনত ৰাখিলে ইজিলি এনচাৰটো উলিয়াব পাৰিম। ফৰ্মুলাটো ইজি হয়। ফৰ্মুলাটো আমি পৰ্ট প্ৰপৰ্চনেলটোক নাজানো, এইটোক এক্স বুলি ধৰি ল'ব লাগে আৰু বাকী তিনিটা ভেলু দিয়া থাকিব। একেটা বি দিয়া থাকিব, চি দিয়া থাকিব আৰু এ দিয়া থাকিব। ইয়াৰ ফৰ্মুলাটো হ'ব এক্স ইকুৱেল বি ইনটু চি ডিভাইডেড বাই এ। 2025 চনৰ আছাম পুলিচ SI পৰীক্ষাত পৰ্ট প্ৰপৰ্চনেলৰ কুৱেশ্যন এটা আহিছিলে। এই কুৱেশ্যনটো আৰু অপশ্যনকেইটা এইটো আছিলে। আমি এতিয়া পৰ্ট প্ৰপৰ্চনেলৰ ফৰ্মুলাত বহালে ইয়াৰ এনচাৰটো ইজিলি উলিয়াব পাৰিম। পৰ্ট প্ৰপৰ্চনেলৰ ফৰ্মুলাটো আমি ধৰি লৈছোঁ পৰ্ট প্ৰপৰ্চনেলটো এক্স নাজানো আৰু ফৰ্মুলাটো হ'ব বি ইনটু চি ডিভাইডেড বাই এ। ইয়াত আমি এই ভেলুকেইটা আমি ধৰি ল'ব লাগিব। 5 দিয়া আছে, 8 দিয়া আছে, 15 আৰু আমি পৰ্ট প্ৰপৰ্চনেলটো নাজানো, এক্স বুলি ধৰি লৈছোঁ। ইয়াত আমি 5টোক এ বুলি ধৰি ল'ম, 8টোক বি আৰু 15টোক চি আৰু পৰ্ট প্ৰপৰ্চনেলটো এক্স হয়। গতিকে এইকেইটা ভেলু এই ফৰ্মুলাত বহালে ইয়াৰ আমি এনচাৰটো পাম। ভি ভেলুটো কিমান হয় 8 আৰু চি ভেলুটো 15, এ ভেলুটো 5। ইয়াতে আমি কাটাকাটি কৰিব পাৰিম। 5 3 15, এতিয়া থাকিলে 8 ইনটু 3 আৰু 8 3 কিমান হয় 24 আৰু এইটোৱে হ'ব পৰ্ট প্ৰপৰ্চনেল আৰু অপশ্যনৰ ভিটোৱে হ'ব ৰাইট এনচাৰ।